আৰু তেওঁৰ মাক কিছুমান ফল আৰু পাচলি কিনিবলৈ বজাৰলৈ গৈছে। এই আপেলবোৰ কিমানকে? প্ৰতি কিলোগ্ৰামত 100 টকা। এই বন্ধাকবিটো কিমান দামত? 25 টকা 1 কেজিত। মা, আপুনি এবাৰ 1 টকা আৰু মুদ্ৰা কিয় দিছিল আৰু আগৰ দৰে কেৱল এখন নোট নিদিলে কিয়? ইয়াৰ কাৰণ হৈছে বিভিন্ন মুদ্ৰা আৰু টকাৰ নোটৰ বিভিন্ন মূল্য আছে। আপুনি কি বুজাইছে? আমি ঘৰলৈ যাওঁতে তোমাক বুজাই দিম। ঘৰলৈ উভতি অহাৰ পিছত মাকে নীলক দেখুৱাবলৈ তেওঁৰ পাৰ্চৰ পৰা টকাখিনি উলিয়াই আনে। তুমি ইতিমধ্যে জানা, যেতিয়া তুমি কিবা কিনিব বিচাৰা আমাক টকাৰ প্ৰয়োজন হয়, হয়নে? হয়, দোকানীৰ পৰা আমি যি বিচাৰো কিনিবলৈ আমি টকা দিব লাগিব। সেয়া শুদ্ধ। আৰু তুমি ইতিমধ্যে জানা যে টকা দুটা ৰূপত আহে, মুদ্ৰা আৰু নোট। তুমি মোক মুদ্ৰাবোৰ দেখুৱাব পাৰিবানে? এইবোৰ মুদ্ৰা। ভাল, এতিয়া মোক নোটবোৰ দেখুওৱা। এইবোৰ নোট। সেয়া শুদ্ধ। তুমি দেখিছা বিভিন্ন মুদ্ৰা আৰু নোটৰ বিভিন্ন মূল্য আছে। মোক বুজাবলৈ দিয়া। চোৱা, ইয়াত 5 টকাৰ নোট আছে। ইয়াত ইংৰাজীত 5 নম্বৰ লিখা আছে। তুমি দেখা পাইছানে? হয়, মই দেখা পাইছো। ইয়াত ইংৰাজীত 5 নম্বৰ আছে। ঠিকে আছে। সেয়েহে যদি তুমি 5 টকা মূল্যৰ কিবা কিনিব বিচাৰা তুমি এই নোটখন দিব পাৰা, অথবা তুমি এই 5 টকাৰ মুদ্ৰাটোও দিব পাৰা, যিহেতু ইয়াৰ মূল্য একে। ঠিক আছে, গতিকে মই 5 টকাৰ নোট বা একে মূল্যৰ এটা মুদ্ৰা ব্যৱহাৰ কৰিব পাৰো। সেইটো শুদ্ধ। একেদৰে তোমাৰ ওচৰত 10 টকাৰ নোটৰ লগতে 10 টকাৰ মুদ্ৰাও আছে। গতিকে 10 টকাৰ বাবে নোটৰ লগতে মুদ্ৰাও আছে। হয়, আনকি 20 টকাৰ বাদেও। ইয়াত চোৱা, 20 টকাৰ নোট আৰু 20 টকাৰ মুদ্ৰা। ঠিক আছে, গতিকে আমাৰ ইয়াত 5 টকা, 10 টকা আৰু 20 টকাৰ নোট আছে। আৰু ইয়াত 5 টকা, 10 টকা আৰু 20 টকাৰ মুদ্ৰা আছে। সেয়া শুদ্ধ। এতিয়া আমি চাওঁ আহা, আমাৰ ইয়াত আৰু কি আছে। এই টকাটোৰ পৰা চোৱা, তুমি মোক 50 টকাৰ নোট দেখুৱাব পাৰিবানে? এয়া হৈছে 50 টকাৰ নোট। বৰ ভাল। আমি ইয়াক আন নোটৰ সৈতে ৰাখো আহা। সেয়েহে আমাৰ ওচৰত এখন 5 টকাৰ নোট, এখন 10 টকাৰ নোট, এখন 20 টকাৰ নোট আৰু এখন 50 টকাৰ নোট আছে। নোটত তোমাৰ আৰু কি আছে? এখন 100 টকাৰ নোট। ভাল। আৰু কিবা? এয়া 200 টকাৰ নোট।
সেইটো শুদ্ধ 5 10 20 50 100 200 আৰু কি আৰু দুখন আছে ইয়াত কোৱা হৈছে 500 আৰু 2000 সেয়েহে এইখন 500 টকাৰ নোট আৰু এইখন 2000 টকাৰ নোট মা ভাল গতিকে আমাৰ ওচৰত সকলো নোট আছে তুমি মোক ক'ব পাৰিবানে আমাৰ ইয়াত কোনটো টকাৰ নোট আছে নীল হয় 5 টকা 10 টকা 20 টকা 50 টকা 100 টকা 200 টকা 500 টকা আৰু 2000 টকাৰ নোট ভাল এতিয়া আমি মুদ্ৰাবোৰলৈ আহো আমি ইতিমধ্যে 5 টকা 10 টকা আৰু 20 টকাৰ মুদ্ৰা দেখিছো ঠিক আছে নীল হয় মা মই ইতিমধ্যেই তো জানো ইয়াত চোৱা আমাৰ ওচৰত 1 টকা আৰু 2 টকাৰ মুদ্ৰাও আছে হয় এইটো 1 টকাৰ মুদ্ৰা আৰু এইটো 2 টকাৰ মুদ্ৰা গতিকে নীল তুমি মোক ক'ব পাৰিবানে আমাৰ ইয়াত কোনটো মুদ্ৰা আছে মোৰ ওচৰত 1 টকাৰ মুদ্ৰা এটা 2 টকাৰ মুদ্ৰা এটা 5 টকাৰ মুদ্ৰা এটা 10 টকাৰ মুদ্ৰা আৰু এটা 20 টকাৰ মুদ্ৰা আছে খুব ভাল সেয়েহে এতিয়া তুমি বিভিন্ন মূল্যৰ নোট আৰু মুদ্ৰাবোৰ জানা তোমাৰ মনত আছেনে যেতিয়া মই আপেলবোৰ কিনিছিলো এই আপেলবোৰৰ মূল্য কিমান আছিল আপেলবোৰ 100 টকাৰ আছিল শুদ্ধ সেইবোৰ 100 টকাত আছিল সেই কাৰণে মই ফল বিক্ৰেতাক 100 টকাৰ নোট দিছিলো ঠিক আছে মই বুজি পাইছো মা তোমাৰ মনত আছেনে বন্ধাকবিৰ মূল্য কিমান আছিল সেইটো 25 টকাৰ আছিল মই বিক্ৰেতাক কি দিছিলো তোমাৰ মনত আছেনে 25 টকা শুদ্ধ 20 যোগ 5 25 হয় গতিকে মই বিক্ৰেতাজনক 20 টকাৰ নোট আৰু 5 টকাৰ মুদ্ৰা দিছিলো যদি তোমাৰ লগত সমান মূল্যৰ নোট বা মুদ্ৰা নাই তেতিয়া তুমি তেওঁক সেই একে মূল্যৰ মুদ্ৰা বা নোটৰ এটা সংযুক্ত কৰি দিব পাৰা বুজি পাইছা মই পাইছো সেইটো বহুত সৰল মই তোমাক দেখুৱাম চোৱা যদি মোক 200 টকাৰ প্ৰয়োজন হয় মই জানো মোৰ ওচৰত 200 টকাৰ নোট আছে গতিকে মই কেৱল সেই নোটখন দিব পাৰো কিন্তু মোৰ ওচৰত 200 টকাৰ নোট নাথাকিলে মই দুখন 100 টকাৰ নোটো দিব পাৰো হয়নে মই এতিয়া বুজি পাইছো মা ঠিক আছে নীল গতিকে যদি আমি 20 টকা মূল্যৰ কিবা কিনিব বিচাৰো তুমি কি দিবা ইয়াত এখন 20 টকাৰ নোট বা এই 20 টকাৰ মুদ্ৰা দিব পাৰো ভাল হ'ব গতিকে এতিয়া আমাৰ ওচৰত কিবা এটা আছে যাৰ মূল্য 5 টকা ইয়াত এইটো 5 টকাৰ মুদ্ৰা আৰু লগতে 5 টকাৰ নোট আছে ভাল কিবা এটা বস্তুৰ মূল্য 3 টকা হলে তেতিয়া তুমি কি কৰিবা মোক চাবলৈ দিয়ক 2 যোগ 1 সমান 3 গতিকে মই আপোনাক 2 টকাৰ মুদ্ৰা আৰু এটা 1 টকাৰ মুদ্ৰা দিব পাৰো খুব ভাল নীল তুমি ইয়াত ভাল ঠিক আছে এতিয়া শেষৰটো তুমি মোক কোৱা 200 টকা মূল্যৰ যদি কিবা কিনা তেতিয়া তুমি কি কৰিবা কোৱা এইটো 200 টকাৰ নোট খুব ভাল নীল তুমি আজি দেখা নোটবোৰৰ মূল্য মোক ক'ব পাৰিবানে এখন 5 টকাৰ নোট এখন 10 টকাৰ নোট এখন 20 টকাৰ নোট এখন 50 টকাৰ নোট এয়া 100 টকাৰ নোট এখন 200 টকাৰ নোট এখন 500 টকাৰ নোট
আৰু এইখন 2000 টকাৰ নোট আৰু মুদ্ৰা তুমি দেখা মুদ্ৰাবোৰৰ মূল্য কি এইটো 1 টকাৰ মুদ্ৰা এইটো 2 টকাৰ মুদ্ৰা এইটো 5 টকাৰ মুদ্ৰা এইটো 10 টকাৰ মুদ্ৰা আৰু এইটো 20 টকাৰ মুদ্ৰা বঢ়িয়া অনিল তুমি এতিয়া টকাৰ বিষয়ে বহুত জানা হয় মা মই জানো এতিয়া ভিতৰলৈ যোৱা আৰু নাইৰাৰ সৈতে